নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ যিটো এডিআৰই 2.0ৰ কিছুমান গাইডলাইনৰ ওপৰত আপোনালোকৰ কি চৰ্ত আপোনালোকে মানি চলিব লাগিব। কিছুমান বিশেষ কাৰণত আপোনালোকৰ যি পৰীক্ষা এডমিট কাৰ্ড, সেই এডমিট কাৰ্ড কেঞ্চেলেশ্যন হৈ যাব পাৰে, আপোনালোকক পৰীক্ষাৰ পৰা ডিছকুৱালিফাইড কৰিব পাৰে, আৰু কিছুমান ভুলৰ কাৰণে আপোনালোকৰ নিগেটিভ মাৰ্কিং আহিব পাৰে। কেৱল উত্তৰ ভুল হ'লেই যদি নিগেটিভ মাৰ্কিং আহে বুলি ভাবি আছে, তেনেহ'লে এইটো ভুল। আপোনালোকৰ কিছুমান ভুল পৰীক্ষাত কৰা কিছুমান সৰু সৰু ভুলৰ কাৰণে আপোনালোকে নিগেটিভ মাৰ্কিং পাব পাৰে, আৰু এটা নিগেটিভ মাৰ্কিং এটা কুৱেশ্যনৰ ভুলৰ বাবে, অৰ্থাৎ এটা ভুলৰ কাৰণে আপোনালোকে নিগেটিভ মাৰ্কিং পাব 0.25, অৰ্থাৎ 4টা তেনেকুৱা ভুল হ'লে আপোনালোকে 1 নম্বৰকৈ আপোনালোকে মাইনাছ খাব। গতিকে সেয়েহে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এইটো ভিডিঅ'টো। এতিয়া প্ৰথম কথাটো হৈছে কেণ্ডিডেটসকলে এডমিট কাৰ্ডটো, যিটো এডমিট কাৰ্ড, সেইটো হাতত লৈ যাব লাগিব, আৰু সেইটো নহ'লে আপোনালোকে পৰীক্ষা হলত সোমাব নোৱাৰিব। এইখিনি সকলোৱে জানেই। তাৰপাছত আপোনালোকৰ যিখন OMR শ্বীট আহিব, সেইখন আপোনালোকৰ ৰোল নাম্বাৰ, ফটো আৰু ছিগনেচাৰ এইখিনি প্ৰি প্ৰিণ্টেড হৈ আহিব। আৰু আপোনালোকে যিখন আনচাৰ শ্বীট, সেই আনচাৰ শ্বীটখন ইউজ কৰাৰ আগতে চাই ল'ব যাতে সেইখন আপোনালোকৰ হয় নে নহয়, আৰু যদি নহয় আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। হয়তো কেতিয়াবা হৈ যাব পাৰে, এক্সচেঞ্জ হৈ যাব পাৰে, বেলেগৰ নামৰ আনচাৰ শ্বীট আপোনাৰ নামত আহি যাব পাৰে। গতিকে যদি আপুনি তেনেকুৱা ভুলখনত আপোনালোকে পূৰাই যায়, তেতিয়াহ'লে আপোনাৰ যি পোৱা নম্বৰটো বেলেগ এজনে পাই যাব। সেয়া আপোনালোকে ভালদৰে প্ৰথমতে চাই ল'ব। যিখন আনচাৰ স্ক্ৰিপ্ট দিব, আনচাৰ শ্বীটখন দিব, আপোনালোকে সেইখন OMR শ্বীট যিখন দিব, সেইখন আপোনালোকে চাই ল'ব যে সেইখনত আপোনালোকৰ ৰোল নাম্বাৰ, আপোনালোকৰ ফটো, আপোনালোকৰ চহী আছে নে নাই। তাৰপাছত আহিলে আপোনালোকে যিখন বুকলেট দিব, সেই বুকলেটৰ কোডটো আপোনালোকে যিখন OMR শ্বীট, সেই OMR আনচাৰ শ্বীটখনত আপোনালোকে ভৰাব লাগিব। অৰ্থাৎ আপোনালোকৰ যদি বুকলেটৰ কোডটো ABCD ভিতৰত A আহিলে, আপোনালোকে সেই OMR আনচাৰ শ্বীটখনতো বুকলেটৰ A বুলি এটা লিখি দিব লাগিব, A বুলি। এইটো যদি আপোনালোকে নিলিখে, আপোনালোকৰ যিখন আনচাৰ শ্বীট সেইখন ইনভেলিড হৈ যাব, আপোনালোক ডিছকুৱালিফাইড হৈ যাব। এইখিনি ভুল আপোনালোকে নকৰিব। প্ৰথমতে চাই ল'ব বুকলেটৰ যিটো কোড, সেই কোডটো দিয়াটো অতি ইম্পৰ্টেণ্ট। গতিকে যিখন আনচাৰ শ্বীট দিব, OMR আনচাৰ শ্বীট, তাত আপোনালোকে বুকলেট কোড, বুকলেট নাম্বাৰ এইখিনি ভৰোৱাটো আপোনালোকৰ দায়িত্ব। আপোনালোকে এইখিনি কেয়াৰফুলি ভৰাব যাতে কোনো ধৰণৰ ভুল নহয়। আৰু যদি আপোনালোকৰ আনচাৰ শ্বীট, কুৱেশ্যন বুকলেট যদি ডেমেজ পায়, যদি মিছপ্ৰিণ্টেড পায়, বা যদি ফল্ড কৰা আহে, তেনেকুৱা কিবা দাগ যদি থাকে, তেতিয়াহ'লে আপোনালোকে 5 মিনিটৰ ভিতৰত আপোনালোকে ৰিপৰ্ট কৰিব লাগিব, আপোনালোকক চেঞ্জ কৰি দিয়া হ'ব। যদি 5 মিনিটৰ পাছত আপোনালোকে 5 মিনিটৰ ভিতৰত আপোনালোকে ৰিপৰ্ট নকৰে, আপোনালোক ডিছকুৱালিফাইড হৈ যাব। অৰ্থাৎ সেইখন আপোনালোকে একচেপ্ট নকৰিব, কিয়নো সেইখনত যদি ডেমেজ হৈ থাকে, মিছপ্ৰিণ্টেড আহে, তেতিয়াহ'লে আপোনালোক তাৰ কাৰণে দায়ী হ'ব। সেয়েহে আপোনালোকে প্ৰথমতে চাই ল'ব। কিবা যদি ডেমেজ থাকে, আপোনালোকে 5 মিনিটৰ ভিতৰত আপোনালোকে তাত থকা যিজন ইনচাৰ্জ, সেই ইনচাৰ্জজনক আপোনালোকে জনালে আপোনালোকক চেঞ্জ কৰি দিয়া হ'ব। আৰু যিখন কুৱেশ্যন বুকলেট দিব, সেইখনত আপোনালোকৰ ৰোল নাম্বাৰটো, যিটো স্পেচ দিব, সেই স্পেচৰ ৰোল নাম্বাৰটো ভৰোৱাটো বাধ্যতামূলক। আপোনালোকে সেইখন নভৰোৱাকৈ কুৱেশ্যন বুকলেটটো জমা দিব নোৱাৰিব। আৰু প্ৰতিজন কেণ্ডিডেটে নিজৰ লগত গভৰ্ণমেণ্ট অথৰিটিয়ে দিয়া আইডেণ্টিটি কাৰ্ড, অৰ্থাৎ আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ কাৰ্ড, এইকেইটাৰ ভিতৰত যিকোনো এটা আপোনালোকে লৈ যাব লাগিব। এইকেইটা দেখুৱাব লাগিব। আপোনালোকে যদি নিজৰ আইডেণ্টিটি প্ৰুফ এটা লৈ নাযায়, তেতিয়াহ'লে আপোনালোকে এক্সাম চেণ্টাৰৰ ভিতৰত সোমাবলৈ দিয়া নহ'ব। আপোনালোকে অৰিজিনেল লৈ যাব, মোবাইলত গৈ দেখুৱালে নহ'ব। আৰু এক্সামিনেশ্যন চেণ্টাৰলৈ আপোনালোকে মোবাইল লৈ যাব নোৱাৰিব। তেওঁলোকে বল পেন, এডমিট কাৰ্ড, ফটো আইডেণ্টিটি কাৰ্ড, প্লাষ্টিকৰ কাৰ্ড যেনে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, এইখিনি আপোনালোকে লৈ যাব পাৰিব মাত্ৰ। তাৰ বাদ দি বেলেগ একো লৈ যাব নোৱাৰে। আৰু আপোনালোকে হাতত কিছু কেছ লৈ যাব পাৰিব, ধৰক 500 টকা, 1000 টকা আপোনালোকে লৈ যাব লাগিব। অধিক মাত্ৰাত আপোনালোকে কেছ পকেটত লৈ যাব নোৱাৰিব। যিকোনো ধৰণৰ কিতাপ, মোবাইল ফোন, পেপাৰ, কেলকুলেটৰ, এনি ইলেক্ট্ৰনিক্স গেজেট, যেনেদৰে কেলকুলেটৰে হওক, আপোনাৰ স্মাৰ্ট ৱাটছেই হওক, এইখিনি আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰলৈ লৈ যাব নোৱাৰিব। আৰু যদি কেনেবাকৈ এইখিনি লৈ যোৱাত আপোনালোক ধৰা পৰে, তেনেহ'লে আপোনালোক সেই এক্সামটোৰ পৰা বাহিৰ কৰি দিয়া হ'বই, লগতে আপোনালোকৰ ওপৰত আইনীভাৱে একশ্যন লোৱা হ'ব। গতিকে এইখিনি আপোনালোকে সাৱধান। কোনো ধৰণৰ স্মাৰ্ট ৱাটছ আপোনালোকে পিন্ধি নাযাব। পিন্ধি গ'লে আপোনালোকে যিটো এনালগ ৱাটছ, সেইটো আপোনালোকে পিন্ধি যাব, আৰু এইটো অথৰিটিক এবাৰ দেখাই ল'ব যাওঁতে যে এইটো পাৰ্মিশ্যন আছেনে নাই। যদি নাই, আপোনালোকে বাহিৰতে থৈ যাব লাগিব। আৰু আপোনালোকে লগত যদি লৈ যায়, মোবাইল লৈ যায় বা স্মাৰ্ট ৱাটছ লৈ যায়, কেলকুলেটৰ লৈ যায়, এইখিনি আপোনালোকে বাহিৰতে থৈ যাব লাগিব। যিখিনিৰ কাৰণে ৰেছপঞ্চিবিলিটি কোনেও নলয়, সেইখিনি কেৱল আপোনালোকৰ নিজৰ ৰেছপঞ্চিবিলিটি। গতিকে যদি আপোনালোকে
পৰীক্ষা দিবলৈ যায় লগত এজন গাৰ্জেন লৈ যাওক। যদি মোবাইল ফোন লৈ যাবলগীয়া হয়, যদি মোবাইল ফোন লৈ যায় আপোনালোকে, যদি স্কুটি লৈ যায় বা বাইক লৈ যায়, আপোনালোকৰ ডিগ্গিত আপোনালোকে সেইখিনি ভালদৰে ৰাখি থৈ যাব, কিয়নো আপোনালোকৰ সেইখিনি বস্তুৰ কোনো দায়িত্ব নল'ব। গতিকে খুব সাৱধান হ'ব আপোনালোকে। পাৰিলে মোবাইলটো লৈ নাযাবই পৰীক্ষা হললৈ যাওঁতে, কিন্তু কেতিয়াবা দূৰলৈ যাবলৈ হ'লে লৈ যাবলগীয়া হয়। তেনেস্থলত আপোনালোকে ভালদৰে মোবাইলটো ছেফ জেগাত থৈ যাব লাগিব, নহ'লে চুৰি হোৱাৰ চান্স থাকে। আৰু সেইটো চুৰি হ'লে বা বেলেগ কিবা ডেমেজ হ'লে আপোনালোকৰ কোনো ৰেছপনচিবিলিটি নলয়। আৰু নিগেটিভ মাৰ্কিঙৰ কথা কওঁ, এতিয়ালৈকে আপোনালোকে যদি এটা কুৱেশ্যনৰ বিপৰীতে কেইবাটাও আনচাৰ দিয়ে, অৰ্থাৎ কেইবাটাও যিটো গোল চিন থাকিব তাত আপোনালোকে ৰাউণ্ড কৰিব, যেতিয়া আপোনালোকে ৰাউণ্ড কভাৰ কৰিব, তেতিয়া আপোনালোকে যদি এটা কুৱেশ্যনৰ বিপৰীতে আনচাৰ শ্বীটখনত আপোনালোকে এটা বা তাতোধিক আপোনালোকে বাবল কৰে, অৰ্থাৎ চাৰ্কল কৰে, তেতিয়াহ'লে আপোনালোকৰ সেই কুৱেশ্যনটো ভুল হিচাপে গণ্য কৰা হ'ব। আপোনালোকৰ নিগেটিভ মাৰ্কিং আহি যাব তেতিয়া, অৰ্থাৎ 0.25। কেৱল উত্তৰ ভুল হ'লে নিগেটিভ মাৰ্কিং নাহে, এইখিনি ভুল কৰিলেও হ'ব। যদি আপুনি ধৰক এটা কুৱেশ্যনৰ আনচাৰ আপোনালোকে যদি দুটা দিয়ে, অৰ্থাৎ ভুলতে এটা দিছিলে কিন্তু পিছত ভাবিলে যে এইটো ভুল আনচাৰ, মই শুদ্ধটো এইটো দিব লাগিছিলে, তেনেকৈ যদি কৰে তেতিয়াহ'লে আপোনালোকৰ সেই আনচাৰটো ভুল হিচাপে গণ্য কৰা হ'ব। গতিকে আপোনালোকে তাৰ কাৰণে নিগেটিভ মাৰ্কিং আপোনালোকৰ আহি যাব। অৰ্থাৎ আপোনালোকৰ এটা কুৱেশ্যনৰ বাবে এটাহে আপোনালোকে শুদ্ধ উত্তৰ দিব পাৰিব, এটাহে উত্তৰ আপোনালোকে চিলেক্ট কৰিব পাৰিব। আৰু আপোনালোকে কুৱেশ্যন পেপাৰখনত কোনো ধৰণৰ টিক মাৰ্ক দিব নোৱাৰিব, অভাৰ ৰাইট কৰিব নোৱাৰিব, ষ্টেপল মাৰিব নোৱাৰিব, ফ'ল্ড কৰিব নোৱাৰিব, ডেমেজ কৰিব নোৱাৰিব। এইখিনি যদি ডেমেজ কৰে বা এইখিনিৰ ভিতৰত কিবা এটা কণ্ডিশ্যন আপোনালোকে মানি নচলে, তেতিয়াহ'লে আপোনালোকৰ আনচাৰ শ্বীটখন ইনভেলিড বুলি গণ্য কৰা হ'ব আৰু আপোনালোকৰ ৰিজাল্টটো কেঞ্চেল হৈ যাব। আৰু যদি আপোনালোকৰ কিছুমান অংক কৰিবলৈ ৰাফ পেপাৰ দৰকাৰ হয়, তেতিয়াহ'লে আপোনালোকে ৰাফ পেপাৰ লগত লৈ যাব নোৱাৰে, কিন্তু কুৱেশ্যন বুকলেটৰ বেক চাইডে অকণমান স্পেচ দিয়া হ'ব, তাত আপোনালোকে কৰি চাব পাৰিব, ৰাফ ৱৰ্ক কৰি চাব পাৰিব। গতিকে আপোনালোকে তাৰ বাবে আপোনালোকে লগত এক্সট্ৰা পেপাৰ লৈ যোৱাটো দৰকাৰ নাই। এতিয়া আপোনালোকে কি পেন ইউজ কৰিব? আপোনালোকে ব্লু আৰু ব্লেক বল পইণ্ট পেন ইউজ কৰিব পাৰিব মাত্ৰ। জেল পেন আপোনালোকে ইউজ কৰিব নোৱাৰিব। আপোনালোকে বল পেন ইউজ কৰিব পাৰিব, ব্লু বা ব্লেক যিকোনো এটা হ'লেও হ'ব, কিন্তু আপোনালোকে ৰঙা নীলা এনেকুৱা ধৰণৰ পেন লৈ যাব নোৱাৰিব, কেৱল ব্লু আৰু ব্লেক। আগতে ব্লেক আছিলে, এইবাৰ ব্লু দিছে, গতিকে এই দুটা পেন আপোনালোকে লৈ যাব পাৰিব। এই দুটা পেনে আপোনালোকে ৰাউণ্ড কৰিব লাগিব। আৰু আপোনালোকৰ কুৱেশ্যনখিনি মাল্টিলেংগুৱেল ফৰ্মত দিয়া হ'ব, আছামিজ, বেংগলী, বড়ো, ইংলিছ, হিন্দী, এইকেইটা ভাৰ্চনত আপোনালোকক দিয়া হ'ব। আপোনালোকে উত্তৰটো যিকোনো এটা মিডিয়ামত দিলেই হ'ব। আৰু যদি কিবা বুজি নাপায়, আপোনালোকৰ ইংলিছ ভাৰ্চনটো অথেণ্টিক ভাৰ্চন হিচাপে আপোনালোকক লৈ ধাৰ্য কৰা হৈছে। গতিকে আপোনালোকৰ কাৰণে কোনো অসুবিধা নহয় কুৱেশ্যন এটা বুজাত, কাৰণ আপোনালোকৰ নিজৰ নিজৰ লেংগুৱেজ, ধৰক অসমীয়া, বেংগলী, হিন্দী, বড়ো, ইংলিছ, এইকেইটা মিডিয়ামত আপোনালোকৰ কুৱেশ্যনখিনি আহিব। আপোনালোকে বুজাত যাতে অসুবিধা নহয় সেইবাবে। আৰু প্ৰতিটো ভুলৰ কাৰণে আপোনালোকক আগতেও কৈছোঁ 0.25কৈ থাকিব। 4টা ভুল হ'লে আপোনালোকে 1 নম্বৰকৈ হেৰুৱাব। আৰু আপোনালোকে যেতিয়া পৰীক্ষাটো এদায় হ'ব, সেই এদায় হোৱাৰ লগে লগে আপোনালোকে কুৱেশ্যন পেপাৰখন জমা কৰিব লাগিব। আৰু যদি আপোনালোকে কুৱেশ্যন পেপাৰখন চাইন নকৰাকৈ জমা দিয়ে, তেতিয়াহ'লে আপোনালোকে এবচেণ্ট বুলি ধাৰ্য কৰা হ'ব। যদি আপোনালোকে চাইন কৰি প্ৰপাৰ টাইমত জমা নিদিয়ে, তেতিয়াও আপোনালোকে এবচেণ্ট হিচাপে ধাৰ্য কৰা হ'ব। গতিকে আপোনালোকে কুৱেশ্যনৰ আনচাৰ শ্বীটখন যেতিয়া জমা দিব, সেই আনচাৰ শ্বীটখন জমা দিওঁতে তাত আপোনালোকে চহীটো কৰি জমা দিব। আৰু আপোনালোকে কুৱেশ্যন যিখন বুকলেট আৰু OMR আনচাৰ শ্বীট, এই দুয়োখন আপোনালোকে জমা দিব লাগিব। আৰু যদি জমা নিদিয়ে, আপোনালোকৰ যিকোনো এটা বস্তু যদি জমা নিদিয়ে, তেতিয়াহ'লে আপোনালোকক এবচেণ্ট হিচাপে ধাৰ্য কৰা হ'ব। আৰু আপোনালোকে চাই ল'ব যাতে আপোনালোকে চহীটো মাৰিছেনে নাই। যদি চহী নাই মৰা, আপোনালোকক ৰিজেক্ট কৰা হ'ব। আপোনালোকে দুটা চহী মাৰিব লাগিব। এটা ইনভিজিলেটৰে যেতিয়া চেক কৰিব, তেতিয়া এটা চহী কৰিব লাগিব। গতিকে এইখিনি চেক কৰি ল'ব, যাতে ইনভিজিলেটৰে চেক কৰাৰ পাছত আপোনালোকে চাইন কৰিছোঁ নে নাই, এইটো এবাৰ আপোনালোকে কনফাৰ্ম কৰি ল'ব। থাকি গ'লে আপোনালোকে তেখেতক জনাই দিব। গতিকে এইখিনি নিয়ম আপোনালোকে যিটো ADRE 2.0ত মানি চলিব লাগিব পৰীক্ষা দিবলৈ যাওঁতে আৰু পৰীক্ষা হলত। গতিকে যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন এড্ৰি তথ্য যদি মই পাওঁ আপোনালোকৰ মুখৰ আগলৈ লৈ আহিবলৈ চেষ্টা কৰিম। আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি থ'লে পাই যাব ভিডিঅ'খিনি। গতিকে আজিলৈ বাই বাই।